এতিয়া আমি যেটো কোৱেশ্চন সমাধান কৰিম এই কোৱেশ্চনটো ক্লাস 9 ৰ অনুশীলনী 6.1 ৰ কোৱেশ্চন নম্বৰ 2 হয় এই প্ৰশ্নটোত অনুপাতত এটা কোণ দিয়া আছে এনেকে যদি অনুপাতত কোণ এটাৰ মান দিয়া থাকে তেতিয়া তেনেকুৱা কোৱেশ্চন বিলাক সমাধান কৰা নিয়মটো অকনমান বেলেগ হয় কেনেদৰে সমাধান কৰিব লাগে হেতু তুমি এই ভিডিওটো চালে বুজি পাই যাবা প্ৰথমতে আমাক যেটো অনুপাত দিয়া আছে হেতু আমি লিখিম a/b = 2:3 বুলি দিয়া আছে নেক্সট আমি এনেকে দিয়া থাকিলে এনেকে লিখিব পাৰো 2/3 এখিনিৰ সমান আমি k ধৰা হল বুলি লিখিম k ধৰা হল ইয়াৰ পিছত আমি এৰ পুনে পুনে যেটো সংখ্যা আছে সেই সংখ্যাটোৰ লগত k টো পূৰণ কৰি লিখিম এৰ সমান আমি পাম 2k bৰ সমান আমি পাম 3k নেক্সট আমি যদি প্ৰশ্নটোত চাও এই কোণটোৰ মান 90 ডিগ্ৰী দিয়া আছে এংগল POY সমান 90 ডিগ্ৰী দিয়া আছে এখিনি দিয়া আছিল গতিকে আমি ওপৰত লিখিম দিয়া আছে এংগল POY সমান 90 ডিগ্ৰী দিয়া আছে এতিয়া আমি চিত্ৰটোত চাব লাগিব এই কোণটোৰ মান কিমান দিয়া আছে 90 ডিগ্ৰী এনেকে যদি সিম্বল এটা দিয়া থাকে তেতিয়া আমি গম পাও যে সেই কোণটোৰ মান 90 ডিগ্ৰী বুজাইছে XY ডাল ৰেখা বুলি প্ৰশ্নটোত আমাক কোৱা হৈছে এই ৰেখাডালৰ ওপৰত POY এটা 90 ডিগ্ৰী কোণ যদি 90 ডিগ্ৰী এটা কোণ থাকে তেতিয়া PO ডাল কি হৈ যাব লম্ব হৈ যাব কাৰ ওপৰত হৈ যাব XY ৰ ওপৰত লম্ব হৈ যাব গতিকে আমি লিখিব পাৰো PO লম্ব XY PO বাহুডাল যদি XY ৰ ওপৰত লম্ব হৈ আছে তেতিয়া এই কোণটো 90 ডিগ্ৰী বুলি প্ৰশ্নত উল্লেখ আছে এই কোণটো সমান কিমান হ'ব 90 ডিগ্ৰী হ'ব আমি লিখি দিব পাৰিম আৰু এংগল POX সমান 90 ডিগ্ৰী তুমি যদি চোৱা POX এই কোণটো দুটা কোণ যোগ হৈ আছে কোণ দুটা কোণ এই কোণটো আৰু বি কোণটো গতিকে আমি এই কোণ দুটা যোগ কৰি তাৰ সমানো আমি 90 ডিগ্ৰী লিখিব পাৰিম যোগ কৰি কেনেকে লিখিম XOM এংগল XOM plus MOP equal to কিমান হ'ব 90 ডিগ্ৰী হৈ যাব XOM ইয়াৰ সমান কি আছে XOM ৰ সমান আছে B এই কোণটোৰ মান B আছে প্লাস MOP এই কোণটোৰ সমান A আছে A সমান 90 ডিগ্ৰী আমি ইয়াত উলিয়াইছিলো A সমান 2k B সমান 3k গতিকে B ঠাইত আমি লিখি দিম 3k প্লাস A ঠাইত আমি লিখি দিম 2k equal to 90 ডিগ্ৰী এনেকে আমি লিখিব পাৰো বাকিখিনি মই এফালে লিখিছো এই দুটা যোগ কৰিলে কিমান হ'ব 5k হ'ব গতিকে আমি লিখিব পাৰিম 5k equal to 90 ডিগ্ৰী k এৰ মানটো আমি উলিয়াই লম k এৰ সমান 90 ডিগ্ৰী by 5 এ ইয়াক আমি ক্যান্সেল কৰি দিলে আমি পাম 18 ডিগ্ৰী গতিকে আমি k এৰ মানটো পাই গলো 18 ডিগ্ৰী এই 18 ডিগ্ৰী মানটো আমি যদি ইয়াত বহাই দিও তেতিয়া a এৰ সমান আমি এটা মান পাই যাম b এৰ সমান এটা মান পাই যাম এতেকে আমি লিখিম এতেকে a এৰ সমান আছে 2k 2 into k এৰ মান আমি উলিয়ালো 18 ডিগ্ৰী এই দুটা পূৰণ কৰিলে আমি পাম 36 ডিগ্ৰী নেক্সট b সমান আছে 3k বুলি আমি লিখিব লাগিব 3 into k এৰ মান হল 18 ডিগ্ৰী এই দুটা যদি আমি পূৰণ কৰো আমি পাম 54 ডিগ্ৰী এতিয়া আমি a এৰ সমান মান পাই গলো 36 ডিগ্ৰী b সমান মান পাই গলো 54 ডিগ্ৰী আমি যদি চাও mn এডাল ৰেখা বুলি প্ৰশ্নটোত কৈছে এই ৰেখাডালৰ ওপৰত OX এডাল উমহতীয়া বাহু যেতিয়া এনেকে উমহতীয়া বাহু থাকে তেতিয়া MOX আৰু XON এই দুটা কি হ'ব এই দুটা ৰৈখিক জুৰিয়া কোণ হ'ব যদি ৰৈখিক জুৰিয়া কোণ হয় তেতিয়া এই কোণ দুটাৰ যোগফলৰ সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে আমি লিখিব পাৰো বাকিখিনি মই এফালে লিখিছো আমি এনেদৰে লিখিম আমি জানো যে এংগল XOM plus XON angle XON
XON নিলিখি আমি NOX বুলিও লিখিব পাৰো n টো যদি আমি অ্যালফাবেটিক্যালি চাও আগত আহে x তকে গতিকে যেটো আগত আহে হেতু আমি আগত লিখিব লাগে সমান কি হ'ব 180 ডিগ্ৰী হ'ব এই দুটা ৰৈখিক জুৰিয়া কোণ যাক ইংলিছত লিনিয়াৰ পেয়াৰ বুলি কোৱা যায় এতিয়া আমি এই কোণ দুটাৰ সমান যিখিনি পালো সেইখিনি আমি লিখি দিব লাগে XOM ৰ সমান কিমান পালো XOM ৰ সমান b আছিল b ঠাইত আমি কিমান পালো 54 ডিগ্ৰী 54 ডিগ্ৰী প্লাস XON তাৰ ঠাইত কি আছে c দিয়া আছে প্ৰশ্নটো 180 ডিগ্ৰী আমি c টো ফাইন্ড আউট কৰিব লাগে গতিকে c ইকুৱেল টু 180 ডিগ্ৰী মাইনাস 54 ডিগ্ৰী হ'ব এটো যদি আমি হিফালে লৈ যাও তেতিয়া কি হৈ যাব মাইনাস হৈ যাব নেক্সট আমি c ৰ মান পাই যাম c ইকুৱেল টু 126 ডিগ্ৰী এটোৱে হ'ব c ৰ মান যেটো আমাক নিৰ্ণয় কৰিবলৈ দিছে গতিকে এনেকুৱা প্ৰশ্নবিলাকৰ সমাধান যদি তুমি বিচৰা চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা আজিলে ইমানে বাকিখিনি কোৱেশ্চন আমি অন্য ভিডিঅত সমাধান কৰিম